ঘটনাটো কি হৈছিলে কওকচোন প্ৰায় দিনৰ 11-20 মিনিটত মোৰ ছোৱালী শ্ৰীমতী গায়ত্ৰী নাথ তাই অকলশৰে আছিলে ঘৰ দুৱাৰ চাফা কৰি থাকোঁতে দুজন ল'ৰা আহি সোমালেহি সোমাই মানে তাৰ মুখত সোপা দি বন্দুক দেখুৱাই তাই কোনো চিঞৰ বাখৰ নকৰিবি মানে পিছফালে ধৰি তাইক মানে ক'ত বস্তু আছে উলিয়াই দে নহ'লে মাৰি থৈ যাম এনেকুৱাবোৰ চাউণ্ড দি তাইক ভিতৰলৈ আলমাৰীলৈ লৈ গৈছেগৈ আলমাৰীত থকা সোণৰ মালখিনি লৈ গৈছে পইচা 20,000 আজি লৈ গৈছে আৰু তাইক কৈছে দেখিবি মাত নামাতিবি লগে লগে মাৰিম প্ৰথম সুধি লৈছে দেউতাক আছে নে নাই নথকা অৱস্থাত তাই এইটো কৰিছে চুচাই ফুৰিছে গোটেই ঘৰটোতে বন্দুক লৈ আহিছে এটা দুজন ল'ৰা এজন ওখ এজন আমাৰ চাপৰ কিমানমান টকা বস্তু নিছে কিমান কমো 5 লাখমান টকামান নিছে পইচা কেছ পইচা 20,000 লৈ গৈছে সেইটো মনত আছে একো নাই আৰু সোণৰ মালৰ ভিতৰত আঙুঠি এটাও নাই সকলো লৈ গ'ল নাৰ্ভাছ কৰিছে আৰু প্ৰায় 10 মিনিটৰ পিছতে পুলিচ আহিছে তাই লগে লগে ইনফৰ্ম কৰিছে জয়সাগৰ থানা